নমস্কাৰ, মই আজি লোকেল গাহৰি মাৰা কাৰণে যোজা কৰি আছে আমাৰ বাদেৰে। এই বাৰিধাল যে আছে, এই বাৰিধালেৰে মুখদি সোমাই দিয়ে। তাৰপিছত 2-3জন মানুহ তলত আছে খেৰ। এই ভিডিঅ' যোগে জোখাইছে আমাৰ এইয়া তলত খেৰ দিছে আৰু তাত প্লাষ্টিক মেলি দিছে। প্লাষ্টিকৰ পিছত এনেকৈ মুখদি সোমাই দিয়ে। দুখাই দিয়া এই ভিডিঅ' যোগে আপোনাক দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ আমি আমাৰ ৰাভাবিলাক এনেকৈ পৰম্পৰা হৈ আছে আৰু সেয়ে আপোনালোকক কেমেৰা পাৰ্চনত দেখুৱাই দিছোঁ। এই আমাৰ এই গাহৰি ধৰোতা এয়া দেখিছে কেমেৰা পাৰ্চনত 4জন মানুহে ধৰি আনিছে। এই কাণ সৰু দুখাই দিয়া, কাণটো দুখাই দিয়া। কাণটো এই ভিডিঅ' যোগে আপোনাক দেখুৱাই আছোঁ। এইয়া কাণ দুখন সৰু। এতিয়া আমি আৰু জ্বলাই দিম। এইটো আহি গ'ল। এইবাৰ অপাৰেশ্যন কৰিব আমাৰ নৰেন্দ্ৰ ৰাভা অপাৰেশ্যন কৰিব। এই মাছপাৰৰ পৰা মানুহ আহিছে। এইয়া তেওঁ অপাৰেশ্যন কৰক। আমাৰ কালিয়া ৰাভা অপাৰেশ্যন কৰিব। এই আমাৰ পুত্ৰ খাবৰ কাৰণে যুঁজিয়া কৰি আছে পুত্ৰ। যা এনেকৈ অপাৰেশ্যন কৰি দিয়া। এই চাওক অপাৰেশ্যন মই দেখুৱাই আছোঁ। আমাৰ সন্মণি ৰাভা 39 নং 9 নম্বৰ ৱাৰ্ডৰ কাৰণে আমি জয়ৰ কাৰণে কটা হৈছে। গতিকে আপোনালোকে 35 কিলো হৈছিল, মুঠ 15 কিলোকৈ। কমলা ৰাভা 15 কিলো, সন্মণি ৰাভা 15 কিলো। আজি খানাৰ কাৰণে আয়োজন কৰিছে। আপোনালোকে আহক আৰু উপভোগ কৰক। আৰু আমাৰ এই 5 কিলো আমাৰ যিহেতু তেওঁৰ লগত যিবিলাক জড়িত আছে, তেওঁৰ লগত এই খানাৰ আয়োজন কৰিছে। আপোনালোকে প্ৰত্যেকজনে যাতে এই খানাত অংশগ্ৰহণ কৰে তাৰ কাৰণে আপোনালোকে, যিহেতু আমাৰ পাৰ্টি 2জনৰ ৰাভা, সেই তাৰ কাৰণে আমি ভাল হ'লেও বেয়া হ'লেও আপোনালোকে গাহৰি নখালেও আৰু অন্য ব্যৱস্থা আছে। আপোনালোকে উপভোগ কৰি নাযাব আৰু। নমস্কাৰ বন্ধুবৰ, অলপ ঢালি থাকক। এই মোৰ বন্ধু, ইয়াৰ শুভ বিয়া ঢালি আছে। আমাৰ সৰু ঘৈণীয়েকৰ গাহৰিৰ এই ধন, এই হ'ল সূৰ্য, এই হ'ল মোৰ একদম আচল বন্ধু। এতিয়া মোৰ আচল বন্ধু একেটা গুৱাহাটীত থাকে, আমাৰ আমেৰিকাঙত নিজা ঘৰ। আৰু এই আমাৰ অজিত কুমাৰ ৰাভাৰ ঘৰ। আৰু মোৰ সৰু তিৰিৰ গাহৰিটো ইমান খাই লাগে। হ'ল অজিত কুমাৰ ৰাভা ডাঙৰ ভাই, এখেত আমাৰ ৰাভা আৰু কিমান হৈছে কৰি আছে। একেটা হ'ল আমাৰ বন্ধুবিলাকৰ গাড়ী। আৰু আমাৰ সৰু ঘৈণীয়েকৰ গাহৰিটো ডাঙৰ, ইমান তৃপ্তি লাগে। আপোনালোকে মাৰিলে আৰু আহিব দেই, কিন্তু আপোনালোকে মাৰিলে আৰু আহিব। ইয়াত চাওক নেশ্যনেল হাইৱেকৰ পাচিয়া জবত আমাৰ এই ল'ৰাজন চাইকেল মাৰি আহিছে। আৰু এইখন হ'ল মুড়ি দোকানীৰ বাইচাইকেল। আৰু সন্মুখত চাওকচোন একেবাৰে এই গাড়ীখন চাই আছে। এই পাচিয়া জব পদিঘৰ এই চাইকেল। এইটো হ'ল আমাৰ মা কামাখ্যা। 30 দিনাখন পূজা হয়, ডাঙৰ পূজা হয়। আপোনালোকে আহিব, উপভোগ কৰিব। এই হ'ল আমাৰ বন্ধুৰ গাড়ী। এই নেশ্যনেল হাইৱেত দেখা পাইছে আপোনালোকে, ইমান ধুনীয়া পাকা ৰাস্তা। আহিলে খালী হ'ল নাই। আমাৰ ঘৰত বনোতাই চালা মোৰ বোলে তিৰি সৰুটিৰ তাক চাইহে পেলাই যায়। সৰুটিত নাই কৈ আছোঁ, বাৰে নাই কৈ আছোঁ। এই চাইহে পেলাই যাব। তই বাদ দিছ। জিন্দাবাদ